মোৰ আগত যিমান অসমত মুখ্যমন্ত্ৰী আছিল তেওঁলোক কিমানবাৰ বড়োলেণ্ডলৈ আহিছিল মই নাজানো, কিন্তু যোৱা 4.5 বছৰত মই 200 বাৰতকৈও বেছি বড়োলেণ্ডলৈ আহিছো, যাতে আমাৰ বড়োলেণ্ডৰ সুৰক্ষা, বড়োলেণ্ডৰ প্ৰগতি আমি নিশ্চিত কৰিব পাৰোঁ। আমি যেতিয়া ইলেকশ্যন খেলিম, আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। আমি ইলেকশ্যন খেলিম বিটিআৰৰ বাবে, বিটিআৰৰ উন্নতিৰ বাবে, বিটিআৰৰ বিকাশৰ বাবে আৰু বিটিআৰৰ কল্যাণৰ বাবে। কংগ্ৰেছ এতিয়া আছে ক'তনো? কংগ্ৰেছ পাকিস্তানতহে আছে, ভাৰতত আছে জানো? কংগ্ৰেছ ক'ত আছে? পাকিস্তানত আছে, বাংলাদেশত আছে, কংগ্ৰেছ ভাৰতত নায়েই। আমাৰ কথা হ'ল বিটিচিটো নাখাবা, দিছপুৰতো নাখাবা, খালি বিটিচি ৰাইজে আঁচনি লাভ পাব লাগিব, অসমৰ ৰাইজে আঁচনি লাভ পাব লাগিব। কংগ্ৰেছৰ দিনত বিটিআৰৰ পৰিৱেশ কি আছিল? এটা দিনো পাৰ হৈ নগৈছিল যিটো দিনা কোকৰাঝাৰৰ ৰাইজে বন্দুকৰ শব্দ শুনা নাছিল। এটা দিন নাছিল যিদিনা কোকৰাঝাৰৰ ৰাইজে বোমৰ ধামাকা শুনা নাছিল। এটা দিন নাছিল যিদিনাখন কোকৰাঝাৰৰ ৰাইজে ভয়ত নিজৰ জীৱন পাৰ কৰিবলগীয়া হোৱা নাছিল। আজি দীঘলীয়া সময়ত কংগ্ৰেছৰ শাসনকালত কিমান আমাৰ মাৰ বুকু খুদা হ'ল, কিমানজন মহিলা বিধৱা হ'ল, কিমান মাতৃৰ বুকু খুদা হ'ল। মই আজি গৌৰৱ কৰিব পাৰোঁ 4 বছৰ 4 মাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পাৰ কৰিলোঁ, আৰু এই 4 বছৰত আমি এবাৰৰ বাবেও বড়োলেণ্ডত বন্দুকৰ শব্দ শুনা নাই, বোমৰ ধামাকা শুনা নাই। আজি বড়োলেণ্ড শান্তিৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰিত হৈছে। আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো, আমি ইলেকশ্যন জিকিবৰ কাৰণে খেলিম। আৰু যিকেইটা সমষ্টিতে আমাৰ কাৰ্যকৰ্তাসকলে মোক ক'ব যে আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম, তাতে আমি ইলেকশ্যন খেলিম, মই আজি আপোনালোকক কথা দিছোঁ। কংগ্ৰেছ এতিয়া আছে ক'তনো? কংগ্ৰেছ পাকিস্তানতহে আছে, ভাৰতত আছে জানো? কংগ্ৰেছ ক'ত আছে? পাকিস্তানত আছে, বাংলাদেশত আছে, কংগ্ৰেছ ভাৰতত নায়েই। কংগ্ৰেছৰ সভাপতি আহি কি কয় যে আমাৰ দিনত মুখ্যমন্ত্ৰী বিটিচিত নাহিছিলে, বিটিচি ভাগে আছিলে, কোকৰাঝাৰত আছিলে, আৰু আমি দিছপুৰত আছিলোঁ, আৰু আমিও নাহোঁ তেওঁলোকো নাযায়। মই আপোনালোকক ক'ব খোজো যে মই অসমৰ মুখ্যমন্ত্ৰী, কোকৰাঝাৰৰ ৰাইজেও মোক ভোট দিছে, বাক্সা, তামোলপুৰ, ওদালগুৰি ৰাইজেও ভোট দিছে। বিটিচিলৈ মুখ্যমন্ত্ৰী আহিব লাগে নে নালাগে? লাগে নে নালাগে? আৰু আমি বিচাৰোঁ বড়োলেণ্ডৰ বিধায়কেও গৈ দিছপুৰ দখল কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমি এনেকুৱা ৰাস্তা নকৰোঁ যে বিটিচিত বহি তোমালোকে খাই থাকা, দিছপুৰত আমি খাম, তোমালোকেও আমাৰ ফালে নাচাবা, আমিও তোমাৰ ফালে নাচাওঁ। এইটো ৰাজনীতি আমি বিশ্বাস নকৰোঁ। আমাৰ কথা হ'ল বিটিচিটো নাখাবা, দিছপুৰতো নাখাবা, খালি বিটিচি ৰাইজে আঁচনি লাভ পাব লাগিব, অসমৰ ৰাইজে আঁচনি লাভ পাব লাগিব।